নমস্কাৰ মোৰ নাম জ্যোতিষ্ম বৰা জ্যোতি পাঠশালাৰ অন্যটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো কালি যেহেতু জিটি ৰিজাল্ট দিয়ে গ'ল গতিকে এটা ভেৰিফিকেশ্যনৰ কথা আহি পৰিব পুনৰ এবাৰ সকলোকে শুভকামনা জনাই ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছো ভিডিঅ'টো বহুত প্ৰয়োজনীয় হ'ব গতিকে শেষলৈকে চাব আমি এ টু জেড যিমান ডকুমেন্ট লাগে সকলোৰ বিষয়ে স্পষ্টতাৰে আপোনালোকক দিবলৈ চেষ্টা কৰিম যেহেতু আমি পিজিটি ভেৰিফিকেশ্যনৰ বিষয়ে স্পষ্টতাৰে সকলোৰে পৰা জানিবলৈ চেষ্টা কৰিছিলো ঠিক আছে প্ৰথম কথা হ'ল যে আমাক মেট্ৰিকৰ এডমিট মাৰ্কশিট আৰু সাৰ্টিফিকেট লাগিব এছএছএলসিৰ এডমিটও লাগিব মাৰ্কশিটও লাগিব সাৰ্টিফিকেটও লাগিব ইয়াৰ কাৰণটো হৈছে যে এডমিটটো কি কাৰণে লাগিব যে ইয়াত আপোনাৰ এজটো লিখা থাকে এজ প্ৰুফটো বিষয়ে চাব ইয়াৰ লগত কোড মিলাব আধাৰ কাৰ্ডৰ লগত মিলাব আধাৰ কাৰ্ডৰ ডেট অফ বাৰ্থ আৰু এটা এডমিটৰ ডেট অফ বাৰ্থটো মিলাই চাব হেতু কাৰণে ইয়াৰ এডমিটটো লাগিব মেট্ৰিকৰ তাৰ পিছত আহিব হায়াৰ সেকেন্ডাৰীত অইন একো ডকুমেন্ট নালাগে যে এডমিটটো নালাগে বাকি দুখন লাগিব মাৰ্কশিট লাগিব আৰু সাৰ্টিফিকেট লাগিব হায়াৰ সেকেন্ডাৰীত এডমিটৰ প্ৰয়োজন নাই তাৰ পিছত আহিব গ্ৰেজুৱেচনত বিএ হ'ব পাৰে বিএসসি বিকম জিএন হক লাগিলে আপোনালোকৰ কি লাগিব মাৰ্কশিট আৰু সাৰ্টিফিকেটে লাগিব ঠিক আছে বাকিখিনি ডকুমেন্টৰ প্ৰয়োজন নাই বাকিখিনি ডকুমেন্ট মানেটো এডমিট কাৰ্ডটো ইয়াৰ লগতে আৰু এটা কথা কৈ থৈ যাওঁ গ্ৰেজুৱেচনত এটা কথা হৈছে যে আমাৰ 6টা সেমিষ্টাৰ থাকে 6টা সেমিষ্টাৰত 6খন কি দিয়ে যে মাৰ্কশিট দিয়ে গতিকে আপোনালোকে এই 6খনে লৈ যাব কেতিয়াবা বিচাৰিব পাৰে কিছুমান জায়গাত বিচাৰিছে কিছুমান জায়গাত নাই বিচৰা গতিকে আপোনালোকে হাজু হৈ যোৱাটো অতি প্ৰয়োজন বুলি মই ভাবো গতিকে আপোনালোকৰ 6খন সাৰ্টিফিকেট 6খন মাৰ্কশিট 6খনে লৈ যাব ইয়াত আৰু এটা কন্ডিশন আহি পৰিব যিসকল মেথছ টিচাৰ মেথছৰ যোনখিনি টিচাৰ হয় তেওঁলোকৰ এটা মানে ৰুল বান্ধি দিছিলে যে পাস কোৰ্স কি থাকিব লাগে ফিজিক্স কেমিষ্ট্ৰি বায়ো তেনেকে থাকিব লাগিব গতিকে আপোনালোকৰ যেহেতু ফাইনেল যোনখন মাৰ্কশিট হয় ফাইনেল মাৰ্কশিট মানে 6 সেমিষ্টাৰৰ যোনখন মাৰ্কশিট হয় তাত কিন্তু এই বস্তুটো উল্লেখ নাই যে ফিজিক্স কেমিষ্ট্ৰি বায়ো যে পাস কোৰ্সে আছিল নে নাই নে সেই বস্তুটো উল্লেখ নাই সো এখন অনলি ফাইনেল মাৰ্কশিটখন দেখলে একচেপ্ট নকৰিব পাৰে সেমিষ্টাৰৰ মাৰ্কশিট কিখন চাব গতিকে সকলোৱে লৈ যাব অনলি মেথছ টিচাৰ বুলি কথা কোৱা নাই যিকোনো সব প্ৰত্যেকজন যিকোনো কোৱালিফাই কৰিছে 6টা সেমিষ্টাৰৰ 6খন মাৰ্কশিট লৈ যাব বাকি এডমিট নিবৰ তাৰ কাৰণে সাৰ্টিফিকেটটো এখনেই আছে তাৰ পিছত আহিব যে বিএডৰ একে বিএডৰ মাৰ্কশিট আৰু সাৰ্টিফিকেট এডমিটৰ প্ৰয়োজন নাই অকল এডমিটটো কৰ প্ৰয়োজন আছে এছএছএলসি হয় না গতিকে বিএডৰো একে নিব এইকিটা ডকুমেন্ট লৈ গলে হ'ব ইয়াতে আৰু এটা কথা আপোনালোকে জানিব লাগিব যে এতিয়া বহুতে মেছেজ কৰিব যে প্ৰভিজনাল সাৰ্টিফিকেট হে আছে মোৰ বিএডৰ সাৰ্টিফিকেট অহা নাই অৰিজিনাল তাৰ পিছত এনেকেও ক'ব পাৰে যে মোৰ গ্ৰেজুৱেচনৰ সাৰ্টিফিকেট অহা নাই মই 2018 তে গ্ৰেজুৱেচন কৰিলো 19 ত গ্ৰেজুৱেচন কৰিলো কিন্তু প্ৰভিজনাল সাৰ্টিফিকেট এতিয়ালৈকে ফাইনেল সাৰ্টিফিকেট এতিয়ালৈকে এপ্লাই নকৰিলো বা এপ্লাই কৰিব থাকি গল হেতু কোনো সমস্যা নহয় আপোনালোকৰ ওচৰত যোনখন আছে কলেজৰ পৰা যিখন দিছে সাৰ্টিফিকেট হেখনে হৈ যাব গতিকে প্ৰভিজনাল সাৰ্টিফিকেট অৰিজিনাল সাৰ্টিফিকেট হেবিলাকক লৈ আপোনালোকে কোনো টেনচন ল'ব নালাগে ঠিক আছে এডুকেশন কোৱালিফিকেশন এইকিটা আছিল কি আছিল এছএছএলসি এইচএস বি গ্ৰেজুৱেচন আৰু কি আছিল বিএড এই চাৰিটা বহুত ইম্পৰ্টেন্ট হয় এইকিটা ভালদৰে চাব তাৰ পিছত আহিব কাষ্ট সাৰ্টিফিকেটৰ ক্ষেত্ৰত যিসকলে কাষ্টত পাস কৰিছে বুলি নহয় লাগিলে কাষ্টৰ যদি মানুহ হয় আনিজাফতে পাস কৰক নিজৰ কাষ্ট সাৰ্টিফিকেট কিখন লৈ যাব ইয়াত এটা মই কথা কৈ থওঁ কাষ্ট সাৰ্টিফিকেটৰ ক্ষেত্ৰত ইয়াত দুখন কাষ্ট সাৰ্টিফিকেট আজিকালি জেনাৰেলি থাকে এখন হৈছে যে হ্যান্ড ৰিটেন কাষ্ট সাৰ্টিফিকেট এখন হৈছে অনলাইন সাৰ্টিফিকেট যোনখন ডিজিটেল সাৰ্টিফিকেটখন বিচাৰিব পাৰে কেতিয়াবা হ্যান্ড ৰিটেনখনে একচেপ্ট কৰে গতিকে আপোনালোকৰ যদি দুইখন আছে দুইখন লৈ যাওক আৰু যদি অকল হ্যান্ড ৰিটেনখনে আছে তেনেহলে এতিয়া অনলাইনটো কৰি দিয়ক যিমান পাৰে সোনকালে গতিকে কাষ্ট সাৰ্টিফিকেটৰ ক্ষেত্ৰত মই হে দুটা কথাই কলো একচেপ্ট দুইখনে কৰিব কোনো কথা নাই কিন্তু যেহেতু প্ৰয়োজন আছে গতিকে আপোনালোকে দুইখনে লৈ যাওক ঠিক আছে আৰু ইয়াতে কথা এটা কৈ থওঁ যে ওবিসি ক্ষেত্ৰত কিছুমান জায়গাত কি হৈছে যে এনসিএল বিচাৰি দিছে এনসিএল বিচাৰি দিয়াৰ ফলত আপোনালোকক মই এটা কথাই ক'ব বিচাৰিম যে প্ৰথম কথা কাবাৰ যদি এনসিএল আছে কোনো প্ৰবলেম নাই কিয়নো এতিয়া এনসিএল উলিয়াবলৈ সময় নাই 10 দিন আছে 8 দিন আছে এনসিএল ইমান জলদি ওলাই নাহে গতিকে যদি আছে আপোনালোকে দি দিব পাৰে যদি নাই তেতিয়া আপোনালোকে কোৱেশ্চন কৰিব পাৰে যে ষ্টেট গভৰ্ণমেণ্টৰ ক্ষেত্ৰত এনসিএল কিয় প্ৰয়োজন ষ্টেট গভৰ্ণমেণ্টৰ যিকোনো জবৰ ক্ষেত্ৰত এনসিএল কিয় প্ৰয়োজন আৰু সেকেন্ড কথা কৈছে যে আমাৰ যোনটো গভৰ্ণমেণ্টে দিছে যিখিনি ডকুমেন্ট লাগে বুলি কৈছে তাত অকল ওবিসি সাৰ্টিফিকেট বিচাৰিছে এনসিএলৰ কোনো সাৰ্টিফিকেট বিচৰা নাই এই কথাখিনি আপোনালোকে স্পষ্টতাৰে ক'ব সভ্যতাৰে ভদ্ৰতাৰে গতিকে
তেওঁলোকে একচেপ্ট কৰিব আৰু এইবিলাকত একচেপ্ট নকৰা কোনো কথাই নাই যেহেতু চাৰ্টিফিকেটখন লিগেল হয় ন তাৰপিছত আহিব এমপ্লয়মেণ্ট এক্সচেঞ্জৰ বিষয়ে ক'বলৈ যাম যে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ কাৰ্ডটো লৈ যাব ইয়াত কিন্তু মেইন ডকুমেণ্টত উল্লেখ নাছিলে কিন্তু পাছত সেই বস্তুটো বিচাৰিছে এইটো কাৰণে বিচাৰিছে আপোনালোকে এমপ্লয় হয় নে আনএমপ্লয় হয় সেই কথাটো চাবৰ কাৰণে আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ নাম্বাৰটো বিচাৰিছে ইয়াতো এটা সমস্যা আহি পৰিছে এইটো সমস্যাৰ ওপৰত কম বাৰু তথাপিতো মই একদম সিম্পলকৈ কৈ থম কিছুমানৰ কি আছে যে ৰিনিউ নকৰিলে বা কিছুমানে ৰিনিউ কৰিবলৈ পাহৰি গ'ল আৰু 2 মাহ পাৰ হৈ গ'ল গতিকে আপোনালোকৰ ডেট এক্সপায়াৰ হৈ গ'ল আৰু যিখিনি ডাটা আছিলে সেই ডাটাখিনি ডিলিট হৈ গ'ল আপোনালোকৰ কোনো সমস্যা নাই আপোনালোকে সেইটো কথা চিন্তা কৰিব নালাগে জাস্ট আপোনালোকে এটা কাম কৰিব আপোনালোকে এখন নতুন উলিয়াই ল'ব খালি ৰেজিষ্ট্ৰেচন নাম্বাৰটো চেঞ্জ হৈ যাব গতিকে পুৰণা নতুন দুইখন লৈ যাব যে কৈ দিব সঁচা কথাটো যে আপোনালোকৰ ডেট পাৰ হৈ গ'ল গতিকে মই এখন নতুন উলিয়াই লৈছো যদি ডেট পাৰ হোৱা নাই তেতিয়াহ'লে আপোনালোকে ৰিনিউ কৰি লওক তাত এইটো কোনো ধৰণৰ সমস্যা নহয় ইয়াৰ পিছত আহি যাব যে প্ৰথম এপ্লিকেশ্যন ফৰ্মখন যেতিয়া অনলাইন কৰোঁতে আপোনালোকে এখন এপ্লিকেশ্যন ফৰ্ম পায় এতিয়া হাতত নাই যদিও ডাউনলোড কৰি ল'ব পাৰিব তাত গ'লে এপ্লিকেশ্যন ফৰ্মখন লৈ যাব এপ্লিকেশ্যন ফৰ্মখনৰ 2টা কপি লৈ যাব তেওঁলোকে চেক কৰিব ভালদৰে আপোনালোকৰ ফাদাৰ নেম মাদাৰ নেম ডেট অফ বাৰ্থ কাষ্ট চাৰ্টিফিকেট কাষ্টটো কি হয় আপোনাৰ আধাৰ নাম্বাৰ সেইবিলাক সব মিলাই চাব এপ্লিকেশ্যন ফৰ্মখনৰ পৰা এখন আপুনিতো জেৰক্স জমা দিব লাগিব আৰু এখন তেওঁলোকৰ হাতত থাকিব গতিকে আপোনালোকে 2-3খন মান জেৰক্স কৰি লৈ যাব এপ্লিকেশ্যন ফৰ্মখন ঠিক আছে তাৰপিছত আহি যাব যে এডমিট কাৰ্ডটো গম পায় যেটো আমাৰ 19 জানুৱাৰী তাৰিখে এক্সাম হৈছিলে গতিকে সেই ডেটটো আপোনালোকে য'ত চেণ্টাৰ পৰিছে সেই এটা এডমিট কাৰ্ডটো লৈ যাব জেৰক্স কৰি তাৰপিছত আহিব যে মাৰ্কশিট প্লাস ভেনু তেনেকৈ লিখি দিছো কিন্তু একচুয়ালি মানে বস্তুটো এনেকুৱা ধৰণৰ মানে এডমিট কাৰ্ডটোতে আহি গৈছে কালি যোনটো ৰিজাল্ট আহিছে এডমিট কাৰ্ডটোৰ তলতে কৈছে যে আপোনাৰ মাৰ্কশিট বুলিয়ে কৈছো আৰু আপোনাৰ য'ত মানে আপোনাৰ মাৰ্কটো আহি গৈছে যিমান পাইছে 60 70 80 30 40 যিমান পাইছে আৰু এই মাৰ্কটো আহি গৈছে আৰু তলত সাইডত ভেনুটো লিখা আছে যেটো ডিস্ট্ৰিক্টত পৰিছে 6টা জোনৰ ভিতৰত যিকোনো এটাত পৰিছে এই ভেনুটো লিখা হৈছে হেদৰে আপোনাৰ হেখিনি লৈ যাব আৰু এখন কাগজ লৈ যাব খালি এডমিট আৰু ভেনুটো বেলেগ হয় ঠিক আছে তাৰ পিছত আহিব যে টেট সাৰ্টিফিকেট মানে মই ক'ব বিচাৰিছো কিছুমান এনেকুৱা আছিল যোনসকলে আগতে হাই স্কুল টেট পাস কৰি থৈছে কিন্তু এতিয়ালৈকে জব পোৱা নাই তেনেকুৱা ধৰ আগৰ মানুহ ওলাব পাৰে যি 2019 তে কোৱালিফাইড কৰিছিলে তেওঁলোকক 5 মাৰ্কস এটা বেছিকে দিয়া হ'ব গতিকে তেওঁলোকৰ যদি সেই পুৰণা সাৰ্টিফিকেটখিনি আছে টেট সাৰ্টিফিকেট হেখিনি লৈ যাব লগত তাৰ পিছত আহিব ফটো 2 কপি ফটো লৈ যাব আপোনালোকে খৰকেও লৈ যাব পাৰে তাৰ পিছত আহিব আধাৰ কাৰ্ড যিকোনো ডকুমেন্টস বিচাৰিছে কিন্তু কিছুমানৰ আধাৰ কাৰ্ডটো মিলাই চাইছে সো আধাৰ কাৰ্ডটোৱে নিব মানে আধাৰ কাৰ্ড ড্ৰাইভিং লাইসেন্স ভোটাৰ কাৰ্ড যিকোনো এটা দিলেই হয় তথাপিতো গোটেইকেইটা নিলেও নিব কিন্তু আধাৰটো এৰি থৈ না যাব ঘৰত ঠিক আছে তাৰ পিছত আৰু কেইটামান কথা কওঁ ইয়াৰ আহিব যে আপোনাৰ যদি যিকোনো ডকুমেন্টছত যদি কিবা স্পেলিং মিস্টেক আছে স্পেলিং মিস্টেক আজিকালি থাকি যায় যিকোনো ডকুমেন্টছত থাকিব পাৰে যে ফাদাৰ নেম মাদাৰ নেম বা নিজৰ নাম বা এড্ৰেছ গাঁওখনৰ নাম ডেট অফ বাৰ্থ যিকোনো স্পেলিং মিস্টেক যিকোনো ধৰণৰ যদি স্পেলিং মিস্টেক আছে আপোনালোকে তাত কথাটো জনাই দিব আৰু কি কৰিব যে এটা কোড এফিডেভিটি লৈ যাব লগত ঠিক আছে এটো পাহৰি না যাব স্পেলিং মিস্টেক বা কিবা যদি মিস্টেক আছে সৰুকুৰা এটা কোড এফিডেভিটি লৈ যাব প্ৰমাণ হিচাপত ঠিক আছে তাৰ পিছত আৰু যদি কাবাৰ যদি স্পোর্টস সার্টিফিকেট আছে কালচারাল সার্টিফিকেট আছে এনসিসি সার্টিফিকেট আছে সেই তিনটাৰ ভিতৰত যদি যিকোনো এটাও আছে বা আপোনালোকে 5 নম্বৰকে পাব এনসিসি বি সার্টিফিকেট থাকিলে আপোনালোকে 2-3 নম্বৰ পাব গতিকে সেই সার্টিফিকেটখিনি আছে যদি আপোনালোকে লৈ যাব আপোনালোকৰ কামত দিব আৰু মাৰ্ক হেতু লাগিবই আৰু এটো কথা দেই জেৰক্স নিব লাগিব সবৰে এটা জেৰক্স নিব লাগিব আৰু অৰিজিনালখিনি সব নিব লাগিব আৰু ইয়াৰ উপৰিও কিছুমান কথা কব বিচাৰিম যে কিছুমান জায়গাত পিআৰসি বিচাৰিছে যোৰহাট ডিস্ট্ৰিক্টতে বিচাৰিছিলে গতিকে পিআৰসি যদি আছে লৈ যাব নাই যদিও কোনো কথা নাই আপোনালোকে কৈ দিব যে এটো উল্লেখ নাই গতিকে আমাৰ পিআৰসি নাই কাৰণ আধাৰটো আৰু পিআৰসিটোৰ মাজত কোনো ডিফাৰেন্স নাথাকে একেটা কথাকে ইয়াত উল্লেখ থাকে গতিকে আধাৰ থাকিলে পিআৰসি নিনিলেও হয় কিন্তু আছে যদি লৈ যাব ভাল কথা নাথাকিলেও কোনো কথা নাই যেহেতু দি থোৱা নাই গতিকে আৰু এইখিনিয়ে কম যে আপোনাৰ যিমানখিনি ডকুমেন্টস আছে দুটা ফাইলত ভৰাই ল'ব এখিনি যোনখিনি প্ৰয়োজন আৰু যদি এক্সট্ৰা ডকুমেন্টস কিবা আছে যাতে আকৌ খেলিমেলি সৃষ্টি নহয় তাত উল্টা পুল্টা নহয় গতিকে আপোনালোকে সব ডকুমেন্টস কিন্তু লৈ যাব হেতু খেলিমেলি নকৰিব আৰু হেকত কি কৰিব যে গোটে ডকুমেন্টসখিনি জেৰক্স কৰিব এটা কপিয়ে বিচাৰিব গতিকে জেৰক্সৰ এটা কপি কৰিব আৰু তলত কি হ'ব যে সেলফ এটেচ কৰি দিব সাইনটো ফুলকে মাৰিব বেক সাইডে নামাৰিব তাৰ তলত মাৰি দিব সাইনটো হেতুকে ক'ব বিচাৰিম আৰু এই যোনখন এপ্লিকেশন ফৰ্ম বুলি কৈছিলো প্ৰথম যোনখন কৈছিলো সেই এপ্লিকেশন ফৰ্মখনৰ আপোনালোকে দুটা কপি নিব আৰু বাকিখিনি
এটা এটা কপি নিলে হ'ব এইখিনি আছিল ডকুমেন্ট ভেৰিফিকেচনৰ কথা ভিডিওটো দীঘলীয়া হৈছে কিন্তু ভিডিওটো স্পষ্টকৈ চালে আপোনালোকে প্ৰত্যেকটো কথা গম পাব ডকুমেন্ট ভেৰিফিকেচন কেনেকৈ হৈছে কি হৈছে আৰু এটা কথা কৈ দিওঁ কেনসেল ৰিজেক্ট কেনেকৈ হয় ৰিজেক্ট আপোনালোকে একো চিন্তা কৰিব নালাগে ৰিজেক্টৰ কিছুমান ৰিজন থাকে যিকোনো সৰল কাৰণ এটা সৰল বোলে কাবাৰ স্পেলিং মিস্টেক আছে কাবাৰ পাৰ্সেন্টেজ উলিয়াওতে খেলিমেলি হৈছে তেনেকুৱা ক্ষেত্ৰত কেতিয়াও ৰিজেক্ট নকৰে আপোনালোকৰ ৰিজেক্ট কৰা কিছুমান ৰিজন আছে মই ফৰ এক্সাম্পল কৈ দিছো যেটো আমাৰ এটা লাষ্ট ডেট দিছিলে যে 2024 নৱেম্বৰৰ আগত যদি তেওঁলোকৰ মানে হেৰি হোৱা নাই মানে যিকোনো সাৰ্টিফিকেট পোৱা নাই বিএডৰ সাৰ্টিফিকেট হওক মাস্টাৰ সাৰ্টিফিকেট হওক ইয়াতটো মাস্টাৰ্সটো প্ৰয়োজন নাই বাৰু সেই সাৰ্টিফিকেটখিনি যদি পোৱা নাই তেতিয়া ৰিজেক্ট হ'ব বা সাহিত্য সভাৰ সাৰ্টিফিকেট আৰু এটা কথা সাহিত্য সভাৰ সাৰ্টিফিকেট কথাটো ক'ব থাকি গ'ল যদি যিসকল মানে আমাৰ ইংলিশ মিডিয়ামৰ ষ্টুডেন্ট আসামিজ নাছিলে HSLC গতিকে সেই ষ্টুডেন্টখিনি সাহিত্য সভাৰ সাৰ্টিফিকেটখন কিন্তু লগত লৈ যাব ঠিক আছে সাহিত্য সভাৰ সাৰ্টিফিকেটৰ ক্ষেত্ৰতো এটা কথা কওঁ কিছুমানৰ কি হৈছে যে 2025 ৰ ফেব্ৰুৱাৰীত দিছে ৰিজাল্ট তেওঁলোকৰ বহুতৰ ৰিজেক্ট কৰিছে কিছুমানৰ ৰিজেক্ট কৰা নাই ৰিমাৰ্কছত লিখি দিছে গতিকে তেওঁলোকৰ কি হয় নাজানো কিন্তু সাহিত্য সভাৰ ফালৰ পৰা এখন নটিচ দিছিলে যোনখনে একচেপ্ট কৰিবলৈ কৈছিলে একচেপ্ট কৰিছে নাই কৰা হেতুৰ বিষয়ে আমি জ্ঞাত নহয় গতিকে হেতুৰ ওপৰত স্পষ্ট মন্তব্য নিদিও কিন্তু তেওঁলোকে জক ভেৰিফিকেচনত গৈ মেলি মানে আপোনালোকে সাৰ্টিফিকেটখন জমা কৰক তাৰ পিছত এটা তেওঁলোকে কি সিদ্ধান্ত ল'ব সেইখিনিয়ে কলো যোনখন মানে ডেট পাৰ হৈ গৈছে তেওঁলোকক মানে কেনসেল কৰিব পাৰে আৰু বিশেষ কাৰণ নাথাকে কেনসেল কৰিবলগীয়া স্পেলিং মিস্টেক বা যিকোনো কাৰণত কোনো ষ্টুডেন্টক কেনসেল নকৰে আৰু এটা কথা যোনখন এপিয়াৰিং ষ্টুডেন্ট এপিয়াৰিং ক্যান্ডিডেট তেওঁলোক নগলেও হ'ব তেওঁলোকৰ মানে কোনো এক্সকিউজ নাই গতিকে যাই যদিও যাব পাৰে নগলেও নাই কিন্তু তেওঁলোকক ৰিজেক্টে কৰিব কাৰণ তেওঁলোকৰ এতিয়ালৈকে ৰিজাল্টে দিয়া নাই বা ৰিজাল্ট দিলেও হেতু একেটা কথাই কাৰণ এপিয়াৰিং মানে তেওঁলোক পাস নহয় যিকোনো ক্ষেত্ৰত গতিকে হে এপিয়াৰিং ক্যান্ডিডেটখিনি ৰিজেক্ট কৰিব বাকি যদি ডকুমেন্ট কিবা ফেক ডকুমেন্টটো নাথাকে বাৰু যদি হেৰি হয় তেওঁলোকৰ কিবা উল্টা পুল্টা থাকিলে তেওঁলোকৰ ৰিমাৰ্কছত লিখি দিব আৰু এটা কথা ওয়েস্ট বেংগল বিএড বা বাহিৰৰ আউট অফ বিএড তেওঁলোকৰ ওপৰতো মানে কিছুমান কোৱেশ্চন সুধি থকা দেখা পোৱা যায় তেওঁলোকৰ কি হ'ব তেওঁলোকৰ ক্ষেত্ৰত কি হ'ব বুলি যদি সোধে তেওঁলোকৰ এটাই কথা এই ইনষ্টিটিউচনখন লিগেল হয় নে ইলিগেল হয় এনসিটি ৰিকগনাইজ হয় নে নহয় তেওঁলোকৰ এটা ৰিভিউ কৰিব গভৰ্ণমেণ্টে তাৰ পিছত গতিকে এটা ভেৰিফিকেশন হৈ গলেও ভেৰিফিকেশনত একচেপ্ট কৰিলেও হয়তো ৰিমাৰ্কছত লিখি দিব পাৰে বা নকৰিলেও বাহিৰৰ বিএড খিনি বা যিকোনো বেলেগ ডিগ্ৰীখিনি কিন্তু ৰিভিউ কৰিব তাৰ পিছতহে ৰিজাল্ট দিব গতিকে কিছুমানৰ হয়তো একচেপ্ট কৰিব কিছুমানৰ একচেপ্ট নকৰিবও পাৰে হেতু 100% সিওৰ নহয় যে সবকে একচেপ্ট কৰিব বা সবকে একচেপ্ট নকৰিব আজি ভিডিওটো ইমানখিনি আছিল হয়তো আপোনালোক সকলোৱে ভিডিওটোৰ পৰা কিবা এটা শিকিব পাৰিলে বুলি আশা কৰিছো ধন্যবাদ জয় অসম